নমস্কাৰ বাইদেউসকল, আগন্তুক বাজেটত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ মাহিলী মাননি 10,000 টকালৈকে বৃদ্ধিৰ ওপৰত শেহতীয়াকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। হয় বাইদেউসকল, আগন্তুক বাজেটত মাহিলী মাননি 10,000 টকা ধাৰ্য কৰাৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে আজিৰ এই বিজ্ঞপ্তিখন প্ৰকাশ কৰিছে। বিজ্ঞপ্তিখনৰ প্ৰথমতে আছে চাব, CITUৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ শত্ৰুতামূলক আচৰণৰ মূল কথাসমূহ। 1 নম্বৰত আছে, স্কুলৰ প্ৰতি ৰন্ধনকৰ্মী আৰু ৰন্ধনশালা থকাৰ পিছতো আঁচনি ধনেৰে বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানক মুনাফা লুটাৰ সুযোগ দিওঁতা তেওঁই। 2 নম্বৰত কৈছে, কেৰালাত দৈনিক 600ৰ পৰা 675 টকা, আনেহে নালাগে হাৰিয়ানাতো মাহিলী 7,000 টকাকৈ মাননি লাভ কৰে ৰন্ধনকৰ্মী সহায়িকাসকলে, লগতে অন্যান্য সুবিধাও লাভ কৰে। কিন্তু অসমত সেইমতে মাহিলী মাননি 5,500 টকা শোষণ, কিয়নো অসমৰ ৰন্ধনকৰ্মী সহায়িকাসকলে মাহিলী মাত্ৰ 1,500 টকাহে পায়। তাৰপিছত কৈছে, চিটুৱে চৰকাৰী বঞ্চনা সম্পৰ্কে ৰন্ধনকৰ্মীসকলক সচেতন আৰু ঐক্যবদ্ধ কৰাত বাকী আৰু ফাঁকিত চলা জনবিৰোধী চৰকাৰে ভয়তে ৰন্ধনকৰ্মীৰ ঐক্য ভংগাৰ ষড়যন্ত্ৰ কৰিছে। কাম কৰি খোৱা মানুহৰ প্ৰাপ্য অধিকাৰ কাঢ়ি লোৱাসকলেহে লাল পতাকা আৰু CITUক ভয় কৰে। ৰন্ধনকৰ্মীৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থতে আহক ইউনিয়ন শক্তিশালী কৰোঁ, চৰকাৰী ষড়যন্ত্ৰ ব্যৰ্থ কৰোঁ। শেষত আছে, 17 ডিচেম্বৰত ৰন্ধনকৰ্মীসকলৰ আন্দোলন সফল কৰক। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আগন্তুক সময়ত অৰ্থাৎ অহা ফেব্ৰুৱাৰী মাহত আমাৰ অসম চৰকাৰৰ বাজেট অধিৱেশন আছে, আৰু এই বাজেট অধিৱেশনৰ পূৰ্বে ৰন্ধনকৰ্মী সহায়িকা সন্থাই তেওঁলোকৰ মাননি 10,000 টকালৈকে বৃদ্ধিৰ দাবীত অহা 17 ডিচেম্বৰত ৰন্ধনকৰ্মীসকলৰ বৃহৎ আন্দোলন কাৰ্যসূচী আছে, আৰু সেই আন্দোলন কাৰ্যসূচীত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে ৰাজ্যৰ প্ৰতিজন ৰন্ধনকৰ্মী সহায়িকাসকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। গতিকে বাইদেউসকল, এয়াই আছিল আমাৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত থকা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।